নমস্কাৰ দৰ্শকসকল, আপোনালোকে হয়তো জানে যে বিজয় দশমী বা দশেৰাৰ দিনাখন যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত ৰাৱণ দহনৰ প্ৰস্তুতি চলি থাকে, তেতিয়া ঠিক একে সময়তে আমাৰ ভাৰতবৰ্ষৰ কিছু সংখ্যক ঠাইত ৰাৱণৰ পূজা সম্পন্ন কৰা হয়। তাৰ ভিতৰত মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ পাৰস্পৰি গাঁও, গাডচিৰোলী গাঁও, মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ ৰাৱণগ্ৰাম আদি ঠাইৰ কিছুমান স্থানীয় জনগোষ্ঠীয় লোকে ৰাৱণৰ পূজা অৰ্চনা কৰে। কিন্তু এজন মহাপাপী ৰাক্ষসক দেৱতাক জ্ঞান কিয় কৰা হয়? আপোনালোকে হয়তো জানে যে ৰাৱণ আছিল আধা ব্ৰাহ্মণ আৰু আধা ৰাক্ষস। ৰাৱণ আছিল ঋষি বিশ্ৰুবা আৰু ৰাক্ষসী কৈকেয়ীৰ পুত্ৰ। ৰাৱণৰ ককাক ঋষি পুলস্ত্য আছিল ব্ৰহ্মাৰ পুত্ৰ আৰু সেই সূত্ৰেই ৰাৱণ ব্ৰাহ্মণ আৰু ৰাক্ষসৰ গুণসম্পন্ন। কিন্তু এনেকুৱা কি আছিল যাৰ বাবে অন্য ৰাক্ষসতকৈ ৰাৱণ আছিল কিছু বেলেগ ব্যতিক্ৰমী? ৰাৱণৰ পিতৃ ঋষি বিশ্ৰুবাই আছিল তেওঁৰ গুৰু, যিয়ে আয়ুৰ্বেদৰ পৰা তন্ত্ৰশাস্ত্ৰলৈ, জ্যোতিষ শাস্ত্ৰৰ পৰা সংগীতৰ শিক্ষালৈ সকলো ধৰণৰ শিক্ষা তেওঁৰ পুত্ৰ ৰাৱণক প্ৰদান কৰিছিল। কেৱল মাত্ৰ এয়াই নহয়, ৰাৱণে তেওঁৰ পিতৃৰ পৰা কিছুমান এনেকুৱা মায়া জ্ঞান লাভ কৰিছিল যিবোৰৰ সহায়ত আনকি ৰাৱণে গ্ৰহ নক্ষত্ৰৰ গতিপথো সলনি কৰিব পাৰিছিল। ৰাৱণে এই মায়াবিদ্যা যুদ্ধভূমিতো প্ৰয়োগ কৰিছিল, যাৰ বাবে সংসাৰত এনে কোনো শক্তি নাছিল যিয়ে ৰাৱণক পৰাজিত কৰিব পাৰে। এনেধৰণৰ জ্ঞান আৰু শক্তিৰ অধিকাৰী হোৱাৰ বাবেই এসময়ত ৰাৱণে নিজকে দেৱতাসকলতকৈও ক্ষমতাশালী বুলি ভাবিবলৈ ল'লে আৰু এই অহংকাৰেই ৰাৱণৰ বিনাশৰ কাৰণ হৈ পৰিল। এইখিনিতে এটা প্ৰশ্ন উদয় হয় যে ৰাৱণক বধ কৰিবলৈ ভগৱান বিষ্ণুই কিয় ভগৱান ৰাম হিচাপে মানৱ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল? ভগৱান বিষ্ণুৱে ইচ্ছা কৰিলে মানৱ ৰূপ ধাৰণ নকৰাকৈতো অতি সহজে ৰাৱণক বধ কৰিব পাৰিলেহেঁতেন। তেন্তে ৰামায়ণত বৰ্ণনা কৰাৰ দৰে ৰাৱণৰ সৈতে মহাযুদ্ধ কিয় কৰিবলগীয়া হ'ল? বাল্মীকি ৰামায়ণত উল্লেখিত অনুসৰি ৰাৱণৰ মাতৃ কৈকেয়ীয়ে ৰাৱণৰ সতীয়া ভায়েক কুবেৰক বহুত মৰম কৰিছিল আৰু প্ৰায়ে তেওঁ ৰাৱণক কুবেৰৰ সৈতে তুলনা কৰিছিল, যাৰ বাবে লাহে লাহে কুবেৰৰ প্ৰতি ৰাৱণৰ ঈৰ্ষাভাৱ উৎপন্ন হৈছিল। সেয়েহে ৰাৱণে মনতে পণ লৈছিল যে তেওঁ কুবেৰতকৈও নিজক শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিব। গতিকে ৰাৱণে গোকৰ্ণ পৰ্বতলৈ গৈ ব্ৰহ্মাদেৱক তপস্যা কৰিবলৈ ধৰিলে। বহু বছৰৰ কঠোৰ তপস্যাৰ অন্তত ব্ৰহ্মাদেৱ প্ৰসন্ন হ'ল আৰু ৰাৱণৰ সন্মুখত আবিৰ্ভাৱ হৈ ৰাৱণক সুধিলে, পুত্ৰ, মই তোমাৰ তপস্যাত সন্তুষ্ট হৈছো, তোমাক কি বৰ লাগে কোৱা? ৰাৱণে তেতিয়া ক'লে, হে প্ৰভু, মোক অমৰত্ব প্ৰদান কৰক। তেতিয়া ব্ৰহ্মাই ক'লে, এয়া অসম্ভৱ, কাৰণ সংসাৰত জন্মগ্ৰহণ কৰা সকলো প্ৰাণীৰে মৃত্যু নিশ্চিত। গতিকে তোমাক অমৰত্বৰ বাহিৰে আন কি বৰ লাগে কোৱা? কিছু সময় চিন্তা কৰাৰ পিছত ৰাৱণে ক'লে, প্ৰভু, আপুনি মোক এনে বৰ প্ৰদান কৰক যাতে মোক কোনো দেৱতা, অসুৰ, দানৱ, দৈত্য, গন্ধৰ্ব, গৰুণ আৰু নাগে বধ কৰিব নোৱাৰে। ইয়াৰ বাহিৰে অন্য জীৱ, বিশেষকৈ মানৱ জাতিলৈ মোৰ কোনো ভয় নাই, কিয়নো মানৱ জাতি আৰু অন্য জীৱ মোৰ বাবে এটি ধূলিকণা মাথো। তেতিয়া ব্ৰহ্মাই তথাস্তু বুলি ৰাৱণক আশীৰ্বাদ দি অন্তৰ্ধান হ'ল। আৰু ব্ৰহ্মাই ৰাৱণক এই বৰ প্ৰদান কৰাৰ বাবেই ভগৱান বিষ্ণুৱে প্ৰভু ৰাম হিচাপে মানৱ ৰূপ ধাৰণ কৰি ৰাৱণক বধ কৰিবলগীয়া হৈছিল। বাল্মীকি ৰামায়ণ অনুসৰি ব্ৰহ্মাৰ পৰা বৰ লাভ কৰাৰ পিছতেই ৰাৱণে কুবেৰক পৰাজিত কৰি নিজে লংকাৰ ৰজা হোৱাৰ পৰিকল্পনা কৰিলে। কুবেৰ আছিল এজন আদৰ্শৱান ৰজা। তেওঁ অতি কষ্টৰে লংকাক এখন আটকধুনীয়া সোণৰ নগৰ হিচাপে গঢ়ি তুলিছিল। ইচ্ছা কৰিলে ৰাৱণেও তেওঁৰ ক্ষমতাৰে লংকাৰ দৰে আন এখন সোণৰ নগৰ সাজিব পাৰিলেহেঁতেন। কিন্তু তেওঁ সহজ পথ অৱলম্বন কৰিলে। ক্ষমতা, বল আৰু চক্ৰান্তৰে কুবেৰক পৰাজিত কৰি কুবেৰৰ হাতৰ পৰা লংকা কাঢ়ি ল'লে আৰু নিজে লংকাৰ ৰজা হ'ল। কুবেৰে যিহেতু ৰাৱণৰ চৰিত্ৰৰ বিষয়ে জানিছিল, গতিকে ৰাৱণৰ সৈতে কোনো ধৰণৰ বিবাদত লিপ্ত নহৈ লংকাৰ শাসনভাৰ ৰাৱণৰ হাতত অৰ্পণ কৰি তেওঁ কৈলাশ পৰ্বতলৈ গমন কৰিলে। ইয়াৰ পিছত ৰাৱণৰ উপদ্ৰৱ অধিক বৃদ্ধি হ'ল আৰু স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিও লোকতে ৰাৱণে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ধৰিলে। অনেক ঋষি আৰু বহু লোক ৰাৱণৰ নৃশংসতাৰ বলি হ'ল। লগতে লংকাৰ পৰিৱেশো বিনষ্ট হ'বলৈ ধৰিলে। তেতিয়া কুবেৰে ৰাৱণক অনুৰোধ কৰিলে যাতে তেওঁ অধৰ্ম আৰু অন্যায়ৰ পথ পৰিহাৰ কৰে আৰু লংকাৰ পূৰ্বৰ পৰিৱেশ ঘূৰাই আনে। কিন্তু কুবেৰৰ কথা শুনি ৰাৱণ অধিক ক্ৰোধিত হ'ল
আৰু এইবাৰ কুবেৰক আক্ৰমণ কৰি কুবেৰৰ পৰা তেওঁৰ পুষ্পক বিমান কাঢ়ি ল'লে। কুবেৰক পৰাজিত কৰি ৰাৱণ আনন্দত আত্মহাৰা হৈ উঠিল আৰু অতি উচ্চস্বৰত চিঞৰি চিঞৰি বিজয় উল্লাস কৰি কুবেৰৰ পৰা কাঢ়ি লোৱা পুষ্পক বিমানত উঠি কৈলাশ পৰ্বতত পৰিভ্ৰমণ কৰিব ধৰিলে। ৰাৱণৰ চিঞৰ গৈ ভগৱান শিৱৰ কাণত পৰো পৰো। তেনেতে হঠাৎ ৰাৱণৰ পুষ্পক বিমানৰ গতি স্তব্ধ হৈ পৰিল। বহু চেষ্টা কৰিও ৰাৱণে পুষ্পক বিমানক আগলৈ লৈ যাব পৰা নাছিল। তেতিয়া ৰাৱণে দেখিলে যে এক অদ্ভুত প্ৰাণী আহি ৰাৱণক আগভেটি ধৰিছে আৰু সেই প্ৰাণীটোৱে ক'বলৈ ধৰিলে, ইয়াৰ পৰা আগলৈ আৰু কোনো যাব নোৱাৰিব, কাৰণ এই স্থান ভগৱান শংকৰৰ স্থান। এই বুলি কৈয়েই সেই বিশেষ প্ৰাণীটোৱে ৰাৱণক আগলৈ যোৱাত বাধা দিলে। ৰাৱণৰ পথত বাধা দিয়া এই বিশেষ প্ৰাণীটো আন কোনো নাছিল, তেওঁ আছিল ভগৱান শিৱৰ বাহন নন্দী। নন্দীৰ এই কাৰ্যত ৰাৱণৰ খঙে চুলি ৰাগ পালে আৰু খঙতে ৰাৱণে ক'লে, কোন এই শংকৰ? মোক বাধা দিবলৈ তই কোন? তইচোন দেখিবলৈ এটা বান্দৰৰ দৰে। এই বুলি কৈ ৰাৱণে নন্দীক তিৰস্কাৰ কৰিবলৈ ধৰিলে। ৰাৱণৰ তিৰস্কাৰ শুনি নন্দী ক্ৰোধিত হ'ল আৰু অভিশাপ দি ক'লে, ৰাৱণ, আজি তই মোক মোৰ বান্দৰৰ দৰে ৰূপক লৈ উপলুঙা কৰিছ। তোৰ এই অভিমান আৰু অহংকাৰ এদিন এজন বান্দৰৰ দ্বাৰাই ধ্বংস হ'ব। নন্দীৰ কথা শুনি ৰাৱণে পুনৰ হাঁহিবলৈ ধৰিলে আৰু নন্দীক কটাক্ষ কৰি পুনৰ ক'লে, শংকৰ কৈলাশ পৰ্বতৰ অধিকাৰী কেনেকৈ হ'ব পাৰে? তই জাননে মই কোন হয়? মোৰ শক্তি কিমান তই চাব খোজ নেকি? এয়া চা, মই কিদৰে এই পৰ্বতখনকে উভালি পেলাম এতিয়া। এই বুলি কৈ ৰাৱণে কৈলাশ পৰ্বতখন জোকাৰিবলৈ ধৰিলে আৰু তেওঁৰ হাতৰ শক্তিৰে পৰ্বতখন ওপৰলৈ দাঙি দিলে। ভগৱান শিৱই দূৰৰ পৰাই এই সমগ্ৰ ঘটনা লক্ষ্য কৰি আছিল। নিজৰ শক্তিক লৈ ৰাৱণৰ এই অহংকাৰ মষিমূৰ কৰিবলৈ ভগৱান শিৱই তেওঁৰ ভৰিৰ বুঢ়া আঙুলিৰ মূৰটোৰে কৈলাশ পৰ্বতৰ শিখৰত ইমান অধিক ভৰ প্ৰয়োগ কৰিলে যে কৈলাশ পৰ্বতৰ ভৰ ৰাখিব নোৱাৰি কৈলাশ পৰ্বতৰ হেঁচাত ৰাৱণ মাটিৰ তলত সোমাই পৰিল। ৰাৱণ যেতিয়া কৈলাশ পৰ্বতৰ তলৰ পৰা ওলাই আহিব নোৱাৰা হ'ল, তেতিয়া উপায়হীন হৈ ৰাৱণে নিজৰ হাত এখন ভাঙি পেলালে আৰু এই হাতখনক এখন বীণাৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'লে আৰু হাতখনৰ ছিঙি যোৱা ৰক্তপ্ৰবাহী শিৰাবোৰক বীণাখনৰ তাঁৰ হিচাপে ব্যৱহাৰ কৰিলে। এই বীণাখন যিহেতু ৰাৱণে নিজৰ হাতৰ পৰা তৈয়াৰ কৰিছিল, সেয়েহে ৰাৱণে বজোৱা এই বীণাখনক ৰাৱণ হাঠা বুলি কোৱা হয়। এইবাৰ ৰাৱণে ৰাৱণ হাঠা বীণাত সুমধুৰ সংগীত বজাবলৈ ধৰিলে আৰু ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। সুমধুৰ সংগীতৰ মূৰ্ছনাত সদাশিৱ সন্তুষ্ট হ'ল আৰু ৰাৱণক ক্ষমা প্ৰদান কৰিলে। ৰাৱণ কৈলাশ পৰ্বতৰ তলিৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল আৰু তেতিয়াৰ পৰাই ৰাৱণ চিৰজীৱনলৈ শিৱভক্ত হৈ পৰিল। ভগৱান শিৱই ৰাৱণৰ স্তুতিত সন্তুষ্ট হৈ ৰাৱণক এখন দিব্য তৰোৱাল প্ৰদান কৰিলে, যাৰ নাম আছিল চন্দ্ৰহসা। কিন্তু এই অস্ত্ৰ প্ৰদানৰ সময়ত সদাশিৱই ৰাৱণক এইটোও কৈছিল যে যদিহে ৰাৱণে এই চন্দ্ৰহসা অস্ত্ৰ অন্যায় কাৰ্যত ব্যৱহাৰ কৰে, তেতিয়া কিন্তু এই অস্ত্ৰ আকৌ ভগৱান শিৱৰ ওচৰলৈ উভতি যাব। কোৱা হয় যে সীতা দেৱীক অপহৰণৰ সময়ত জটায়ু পক্ষীয়ে ৰাৱণক যেতিয়া আগভেটি ধৰিছিল, তেতিয়া ৰাৱণে এই চন্দ্ৰহসা তৰোৱালেৰে জটায়ুৰ ডেউকা কাটি পেলাইছিল। এই অপপ্ৰয়োগৰ বাবেই পিছলৈ ৰাৱণে ভগৱান ৰামৰ সৈতে হোৱা যুদ্ধৰ সময়ত এই অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হৈছিল। দেৱতাসকলৰ গুৰু বৃহস্পতিৰ পুত্ৰ ব্ৰহ্ম ঋষি কুজধ্বজৰ পুত্ৰী আছিল বেদৱতী। ঋষি কুজধ্বজৰ নিৰন্তৰ তপস্যা আৰু বেদ সাধনাৰ বলত তেওঁৰ পুত্ৰীৰ জন্ম হৈছিল বাবে ঋষিয়ে পুত্ৰীৰ নাম ৰাখিছিল বেদৱতী। জন্মৰ কিছু মুহূৰ্তৰ ভিতৰতে বেদৱতীয়ে সমস্ত বেদৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল। বেদৱতী আছিল পৰম সুন্দৰী আৰু ভগৱান বিষ্ণুৰ একান্ত ভক্ত। কিন্তু এদিনাখন যেতিয়া বেদৱতীয়ে এক অৰণ্যৰ মাজত এখন আশ্ৰমত ধ্যানমগ্ন অৱস্থাত আছিল, তেতিয়া সেই অৰণ্যৰ মাজেৰে কৰবালৈ গৈ থকা লংকাৰ ৰজা ৰাৱণে বেদৱতীক সেই অৱস্থাত প্ৰত্যক্ষ কৰিলে। বেদৱতীৰ ৰূপত মোহিত হৈ ৰাৱণ তাতেই থমকি ৰ'ল আৰু বেদৱতীক বিবাহৰ প্ৰস্তাৱ দিলে। বেদৱতীয়ে ৰাক্ষসৰাজ ৰাৱণৰ সৈতে বিবাহ হ'বলৈ অমান্তি হোৱাত ৰাৱণে বেদৱতীক তেওঁৰ তপস্যা আৰু বিষ্ণু ভক্তিক লৈ উপলুঙা কৰিলে। কিন্তু বেদৱতীয়ে কোনোপধ্যে ৰাৱণৰ প্ৰস্তাৱক স্বীকাৰ নকৰাত ৰাৱণে বেদৱতীৰ চুলি কোচাত ধৰি নিজৰ লগত লৈ যাবলৈ বল প্ৰয়োগ কৰিলে। ৰাৱণৰ তেনে কাৰ্যত বেদৱতী ক্ষুণ্ণ হ'ল আৰু বেদৱতীয়ে ৰাৱণৰ হাতৰ পৰা নিজকে মুক্ত কৰিবলৈ নিজৰ চুলি কোচাক কাটি পেলালে আৰু সন্মুখত থকা অগ্নিকুণ্ডত প্ৰৱেশ কৰিলে।
অগ্নিকুণ্ডত প্ৰৱেশ কৰি বেদৱতীয়ে ক'লে, ৰাৱণ, তই যিহেতু মোক অন্যায়ভাৱে স্পৰ্শ কৰিলি আৰু অপমান কৰিলি, গতিকে তোক বিনাশ কৰিবলৈ মই পুনৰ জন্ম ল'ম। এই কথা কৈয়েই বেদৱতীয়ে নিজকে অগ্নিকুণ্ডত জাহ দিলে। পৰৱৰ্তী সময়ত এই বেদৱতীয়ে মাতা সীতাৰূপে জন্মগ্ৰহণ কৰিলে আৰু পিছলৈ ৰাৱণৰ মৃত্যুৰ কাৰণ হৈ পৰিল। বাল্মীকি ৰামায়ণ অনুসৰি ঊনবিংশতম ৰঘুবংশী ৰজা অনৰণ্যক ৰাৱণে অন্যায়ভাৱে হত্যা কৰিছিল। অনৰণ্যই মৃত্যুৰ আগে আগে ৰাৱণক অভিশাপ দি কৈছিল, এদিনাখন মোৰ বংশত জন্মগ্ৰহণ কৰা এজন ৰজাই তোক বধ কৰিব। আৰু পৰৱৰ্তী সময়ত ভগৱান বিষ্ণুৱে ৰাম অৱতাৰ হিচাপে মানৱ ৰূপ ধাৰণ কৰি এই ৰঘুবংশত জন্ম লাভ কৰিলে। ৰাৱণে মাতা সীতাক হৰণ কৰি নি যেতিয়া লংকাত আবদ্ধ কৰি ৰাখিছিল, তেতিয়া ভগৱান ৰামে হনুমানৰ দ্বাৰা শান্তিৰ প্ৰস্তাৱ পঠাইছিল যে যুদ্ধ নকৰাকৈ যাতে সীতা মাতাক ৰাৱণে মুক্ত কৰি দিয়ে। কিন্তু এই প্ৰস্তাৱত ৰাৱণে কোনোপধ্যে মান্তি নহল আৰু ওলোটাই হনুমানৰ নেঙুৰত জুই লগাই দি কৈ পঠালে যে বিনা যুদ্ধে সীতা মাতাক মুক্তি কৰি দিয়া নহব। তেতিয়া হনুমানে নেঙুৰত লগা জুইৰে সমগ্ৰ লংকাত অগ্নিকাণ্ড সংঘটিত কৰিলে আৰু সোণৰ লংকা মুহূৰ্তৰ ভিতৰতে জুইত পুৰি ছাই হল। সোণৰ লংকাক লৈ ৰাৱণে কৰা অহংকাৰৰ এনেদৰেই পতন ঘটিল। শেষত মানৱৰূপী প্ৰভু ৰামৰ সৈতে হোৱা যুদ্ধত ৰাৱণৰ মৃত্যু ঘটিল আৰু প্ৰভু ৰামে মাতা সীতাক লংকাৰ পৰা উভতাই আনিলে আৰু এনেদৰেই অহংকাৰী ৰাক্ষস ৰজা ৰাৱণৰ অন্ত পৰিল। শিক্ষিত হলেই যে এজন ব্যক্তি জ্ঞানী হ'ব নোৱাৰে, সেই কথাৰ উপযুক্ত উদাহৰণ হৈছে ৰাৱণ। ৰাৱণ আছিল শিক্ষিত, কিন্তু তেওঁৰ জ্ঞানৰ অভাৱ আছিল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।